বেছি হিলডুল বাইরে যেতে দাও বাইরে লেরিবা কিন্তু ওই বস্তা গেল মাল মাগুর হইছে গায় বস্তা লো হইতে বস্তা লো বহুত তেজ আছে রোবা বস্তা তোমার হেল্পার কো হেল্পার তো কো আছে হেল্পার তো তে কি কয় এই খাইছে নাকি কার ঘর যায় তো রহিম ডাক্তার বলি রহিম ডাক্তার না হ্যাঁ ইনফর্মার মোর ক্রেডিট তো দিবা এটা ঢুকাই লও নাকি আগে তো ওই চাপা রো খাইছে না খাবো না ঢুকাই দাও লো বস্তা লো বস্তা খুল ওই জানা দি ঢোক চেপনাটা কই চেপনাটা ভিডিও নব না মোর তো দাঁড়িয়ে আছে চেপনাটা লাও না চেপনাটা না বস্তাটা ধরুম যে এই লাইনে গেছে কমু না এটা দোকানে বস্তা ঢুকাইলে না নমস্কাৰ আমি এতিয়া অলপ আগতে ফোন আহিছিলে আমাৰ ইয়াতে সম্পৰ্ক বান্ধৱ আমাক বহুত ছাপোৰ্ট কৰে আমাৰ অৰূপ দা তেওঁ ফোন কৰিছিলে মোক শোণিতপুৰ জিলাৰ চাৰিদুৱা থানাৰ অন্তৰ্গত অকাবস্তি মিৰি গাঁৱৰ আব্দুল ৰহিমৰ ঘৰত এটা সাপ সোমাইছিল বুলি কৈছিলে ভিতৰত গৈ চালোঁ বহুত ঘৰৰ মানুহৰ আৰু গাঁৱৰ মানুহৰ সহযোগিতাৰে তাৰপৰা ওলালোঁ প্ৰায় 5 ফুটৰ বেছি হ'ব দৈৰ্ঘ্যৰ চকুৰি ফেটি যিটো অসমীয়াত চকুৰি ফেটি বা চক্ৰ ফেটি কয় আপোনাৰ বেংগলীত পদ্ম গোখৰা বুলি কয় আপোনাৰ তাৰ সাইণ্টিফিক নাম হ'ল নাজা কাউটিয়া আৰু হিন্দীত কয় পদ্মনাগ তাৰ পিছফালে যিটো এটা চকুৰি থাকে সেইটো এটা থাকে কাৰণে তাক পদ্মনাগ বুলি কোৱা হয় আমি ৰেস্কিউ কৰিছোঁ এতিয়া আমি তাক নিজৰ ঠাইত এৰি দি আহিব কিবা আমাৰ গৃহস্থই জনোৱা মতে আজি 3টা মুৰ্গী পোৱালি খাইছে সেইটো কাৰণে তাক পোৱা গৈছে নহ'লে সচৰাচৰ ই নাথাকে এই সাপটো বহুত বিষাক্ত আপুনি ই যদি সহজতে আপোনাক দংশন নকৰে যদি আপুনি তাক বেছি ডিষ্টাৰ্ব দিয়ে তেতিয়াই দংশন কৰে যদি দংশন কৰে তাৰ আপোনাৰ বিষত নিউৰোটক্সিক বিষ থাকে যিটো যদি আপোনাক দংশন কৰে আপোনাৰ শৰীৰৰ লগত আপোনাৰ মস্তিষ্কৰ যিটো কানেকশ্যন থাকে সেইটো হেৰাই যায় লাহে লাহে মানুহটো মৃত্যুমুখত পৰিব পাৰে 1 ঘণ্টা টাইম থাকে 1 ঘণ্টাৰ ভিতৰত আপুনি গৈ আপুনি চৰকাৰী হস্পিটেলত যিটো চিভিল হস্পিটেল তাত আপুনি যাবই লাগিব যেনেকুৱা হ'লেও তো আমি ইয়াক এতিয়া ৰেস্কিউ কৰিছোঁ আমি পিছত এৰি দিবৰ সময়ত আপোনাক আকৌ জনাই আছোঁ ধন্যবাদ আপোনালোক সকলোলৈ সহযোগিতা আগবঢ়োৱাৰ বাবে আৰু মোৰ যিটো আমাৰ সাপ যিহেতু আমাৰ যেনেকৈ বাচিবৰ অধিকাৰ আছে সিহঁতৰো বচাৰ অধিকাৰ আছে তো আৰু সাপ আৰু আমি সাপে কি কৰে আপোনাৰ নেচাৰটো বেলেঞ্চ কৰি ৰাখে আজি যদি সাপ নাথাকে নিগনিৰ উৎপাত বেছি হ'ব ভেকুলীৰ উৎপাত বেছি হ'ব আমি মাছো খাব নোৱাৰিম আপোনাৰ ঘৰৰ ধানো ৰাখিব নোৱাৰিম তো সাপটো ৰাখিব লাগে আৰু সাপ আৰু এটা বচাই ৰখাৰ কাৰণ আছে আজি যদি মই এই চকুৰি ফেটিটো বচাই ৰাখোঁ তেতিয়াহ'লে কোনোবাই যদি চকুৰি ফেটিয়ে দংশন কৰে সেই সাপটোৰ পৰাই বিষটো যিটো ল'ব সেইটোৰ পৰাই ঔষধটো বনোৱা হয় সেইকাৰণে সকলো সাপ বিশেষকৈ 3 প্ৰজাতিৰ সাপ এইটো ইয়াত 3-4টা প্ৰজাতি আছে আপোনাৰ কোবৰাত চকুৰি ফেটি হয় এটা আপোনাৰ আৰু এটা ই থাকে পূৰ্ণ ফেটি যিটো নাক ফেটি বুলি কয় এইটো সচৰাচৰ মই পোৱা নাই এতিয়ালৈকে এতিয়া চকুৰি ফেটিটো পাইছোঁ আৰু এটা আছে আপোনাৰ সাইলেণ্ট কিৰা ব্লেক ৰেড এইটো মই এতিয়ালৈকে পোৱা নাই কিন্তু যিটো আমাৰ যিটো আপোনাৰ বৃহত্তৰ বালিপাৰা অঞ্চল খনামুখ ৰঙাজান 18 মাইল লেভেলৰ যিটো এৰিয়াত এই চকুৰি ফেটিটোৰ অলপ বেছি পোৱা গৈছে তো আমি অলপ সাৱধানে থাকিলে হ'ল ই সচৰাচৰ আমাক আহি কেতিয়াও নামাৰে আমি যদি কেনেবাকৈ তাৰ ওচৰত আহি পেলাই পৰোঁ তেতিয়াহে মাৰে সি সেইকাৰণে আমি
সকলোৱে মিলি পেলাই সাপ বচোৱাৰ আমি যিটো এটা চলাই আছোঁ অভিযান চলাইছোঁ মই বিশেষ প্ৰকাৰে আপোনাৰ সহায় সহযোগিতা পাই আছোঁ। আমাৰ অৰূপ দা আছে ইয়াত উঠমাইলৰ পৰা, তেওঁৱে মোক ফোন কৰিছিলে। ময়ো এটা বিশেষ কাৰণত বাহিৰত যাব লগা হৈছিল। তেওঁ ফোন কৰাৰ পিছত ছেকেণ্ড কলটো চাই মই ৰেছপন্স দিছোঁ। তো মই এইটো ৰিচিভ কৰিছোঁ আৰু ধন্যবাদ সকলোকে। আপোনালোকে কিবা হ'লে মোৰ এটা আপোনাৰ চেনেল আছে, ইউটিউব চেনেল সৰ্পবন্ধু ৰাজীৱ, তাত মাৰিব, আপুনি সকলো ভিডিঅ' চাব পাৰিব, তাত ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। অলপ আগতে আকাবস্তি মিৰিৰ পৰা ৰেস্কিউ কৰি অনা মনোক্লেট কোবৰা চকুৰি ফেটিটো আমি এতিয়া একটা নিৰ্জন ঠাইত এৰি দি আছোঁ, য'ত তাৰ জীয়াই থকাত সুবিধা হয়। চাওক, আমি তাক ৰেস্কিউ কৰি অনাটো আমি ৰিলিজ কৰি দি আছোঁ। मोबाईल